আজি এটা বিষয়ৰ ওপৰত আপোনালোকক অৱগত কৰিবৰ কাৰণে আজি সংবাদমেলখনৰ আয়োজন কৰিছোঁ। আমাৰ মাজত উপস্থিত আছে কন্ট্ৰলাৰ অফ এক্সামিনেশ্যন ডক্টৰ আমাৰ প্ৰশান্ত কাকতি ডাঙৰীয়া আৰু আমাৰ এক্সামিনেশ্যন বিভাগৰ বহুকেইগৰাকী বিষয়া ইয়াত উপস্থিত আছে। আজি দুদিনমানৰ আগতে আমাৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অন্তৰ্গত এখন মহাবিদ্যালয় দেৰগাঁও কমলদ্বাৰা মহাবিদ্যালয়ৰ এগৰাকী ছাত্ৰী বৰ্ণিকা মধুকল্য নামৰ এগৰাকী ছাত্ৰীয়ে তেওঁ এটা অভিযোগ দাখিল কৰিছে যে তেওঁ বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষই ইচ্ছাকৃতভাৱে তেওঁ পৰীক্ষাত ফেল কৰাই দিছে আৰু তাৰ কাৰণে তেওঁ দেৰগাঁও থানাত তেওঁৰ অভিভাৱকে এটা বিশ্ববিদ্যালয়ৰ কন্ট্ৰলাৰ এগেইনষ্টত তেওঁ এটা এজাহাৰো দাখিল কৰিছে, এটা FIR দিছে। গতিকে এই সম্পৰ্কে গোটেই বিষয়টো যেতিয়া আমাৰ দৃষ্টিগোচৰ হ'ল তেতিয়া আমি ডিব্ৰুগড় বিশ্ববিদ্যালয় প্ৰশাসনে আমি গোটেই বিষয়টো অনুসন্ধান কৰি আমি যি তথ্য লাভ কৰিলোঁ সেই তথ্য আপোনালোকক আমি অৱগত কৰিব খুজিছোঁ। ছাত্ৰীগৰাকীয়ে তৃতীয় ষান্মাসিকৰ 4টা বিষয়ত তেওঁৰ বেগ আছিল আৰু চতুৰ্থ ষান্মাসিকৰ 3টা বিষয়ত তেওঁৰ বেগ আছিল। দ্বিতীয় ষান্মাসিকত তেওঁ 2টা বিষয়ত বেগ আছিল আৰু তৃতীয় ষান্মাসিকত 4টা বিষয়ত ছাত্ৰীগৰাকীৰ বেগ আছিল আৰু বেগ দিয়াৰ পিছত ছাত্ৰীগৰাকীয়ে পুনৰবাৰ এটা বিষয়ত তেওঁ ফেল কৰিল। আচ্ছা, ফেল কৰাৰ পিছত তেওঁ যিটো অভিযোগ হ'ল তেওঁ কৈছে যে অনলাইন আপোনালোকে যিটো ৰিজাল্ট দাখিল কৰিলে, ৰিজাল্ট দিলে, সেই ৰিজাল্টত বোলে তেওঁ পাছ কৰিছিলে আৰু যেতিয়া অফলাইন ৰিজাল্টটো আমি মহাবিদ্যালয়লৈ তেওঁলোকক পঠালোঁ তেওঁ অভিযোগ কৰিছে যে সেই ৰিজাল্টটোত তেওঁ ফেল দেখাইছে। তেওঁ সেই অভিযোগ লৈ পেলাই তেওঁ অভিভাৱক সৈতে আমাৰ বিশ্ববিদ্যালয়লৈ আহিল। বিশ্ববিদ্যালয়লৈ অহাৰ পাছত আমাৰ কন্ট্ৰলাৰ অফ এক্সামিনেশ্যনৰ ব্ৰাঞ্চত তেওঁলোকক তেওঁ অভিযোগ দাখিল কৰিলে। কৰাৰ পিছত তাৰ আমাৰ বিষয়ববীয়াসকলে চোৱাৰ পিছত আমাৰ বিষয়াসকলে তেতিয়া দেখা গ'ল যে তেওঁ যিখন মাৰ্কশ্বিট ইয়াত মানে গ্ৰেড কাৰ্ড ইয়াত প্ৰডিউচ কৰিছে এই গ্ৰেড কাৰ্ডখন সম্পূৰ্ণৰূপে ভুৱা। তেওঁ এখন মেনুপুলেট কৰিবলৈ দিছে। মই আপোনালোকক দেখাব খুজিছোঁ আমাৰ বিশ্ববিদ্যালয়ে যিখন অৰিজিনেল গ্ৰেড শ্বীট তেওঁ অৰিজিনেল গ্ৰেড শ্বীটখন আছিলে এইখন, ইয়াত FF লেখা আছে। FF মিনছ ফেইল। আৰু তেওঁ যিখন মেনুপুলেট কৰি পেলাই আনিলে এইখন আমাক তেওঁলোকে মেনুপুলেট কৰি পেলাই দিছে, ইয়াত লিখিছে P মিনছ পাছ। গতিকে এই গোটেই বিষয়টো আমি পৰীক্ষা নিৰীক্ষা কৰি পেলাই দেখিলোঁ যে এই গোটেই তেওঁ যিখন আমাৰ ইয়াত দাখিল কৰিছে এইখন হ'ল এখন মেনুপুলেটেড তেওঁ গ্ৰেড শ্বীট। গতিকে ছাত্ৰীগৰাকীয়ে বিশ্ববিদ্যালয়ৰ এখন ডিব্ৰুগড় বিশ্ববিদ্যালয় এখন সপোনৰ বিশ্ববিদ্যালয় লাখ লাখ ছাত্ৰ ছাত্ৰীৰ বাবে এই বিশ্ববিদ্যালয়খনক গৰিমাটো ম্লান কৰিবৰ কাৰণে যি পদক্ষেপ গ্ৰহণ কৰিছে এইটো আমি বিশ্ববিদ্যালয় কৰ্তৃপক্ষই মই আচৰিত হৈছোঁ। আমি ছাত্ৰীগৰাকীৰ লগতে অভিভাৱকসকলকো অনুৰোধ জনাইছোঁ তেখেতসকলে ৰাজহুৱাভাৱে দুখ স্বীকাৰ কৰক যে এই যিটো বিশ্ববিদ্যালয়খনক গৰিমাক ম্লান কৰিবৰ কাৰণে যিটো পদক্ষেপ গ্ৰহণ কৰিছে আমি তেখেতসকলক 24 ঘণ্টাৰ সময় দিছোঁ। 24 ঘণ্টাৰ ভিতৰত যদি এই ছাত্ৰীগৰাকী আৰু লগতে তেওঁৰ অভিভাৱকে তেওঁলোকে যদি দুখ স্বীকাৰ নকৰে তেতিয়াহ'লে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই সেই ছাত্ৰীগৰাকীৰ লগতে অভিভাৱকসকলৰ ওপৰত আমি মানহানি গোচৰ তৰিবৰ কাৰণে FIR দিবৰ কাৰণে ইতিমধ্যে আমাৰ এটা সিদ্ধান্ত গ্ৰহণ আমি কৰিছোঁ। গতিকে আমি ছাত্ৰীগৰাকীক পুনৰবাৰ আমি অনুৰোধ জনাব খুজিছোঁ যে তেখেতসকলে বিশ্ববিদ্যালয়খনৰ এই গৰিমাক ম্লান কৰিব বিচৰা যি পদক্ষেপ গ্ৰহণ কৰিছে সেইটো ৰাজহুৱাভাৱে ক্ষমা খুজি এইটো তেওঁলোকে উঠাই ল'ব লাগে। এইখিনিয়ে আমাৰ ক'ব লগা আৰু বাকীখিনি আমাৰ গোটেই প্ৰেজেণ্টেশ্যনত আপোনালোকক আমাৰ এক্সামিনেশ্যন বিভাগৰ পৰা দেখাব অৰিজিনেল কোনখন, কেনেকৈ ধৰণে তেওঁলোকে মেনুপুলেট কৰিলে গোটেই বস্তুখিনি দেখাব। আপোনাক কৈ দিয়ক কৰি চাই লোৱা আচলতে ৰিজাল্ট এটা কিদৰে প্ৰিপেয়াৰ কৰা হয়। ৰিজাল্টটো প্ৰিপেয়াৰ হয়, অৰিজিনেল চ'ৰ্চটো হৈছে বহীখন। পৰীক্ষা বহীত কেণ্ডিডেটৰ যিটো পাৰফৰ্মেঞ্চ হয় তাৰ ভিত্তিতহে টেবুলেশ্যন ৰেকৰ্ড ৰেডি হয় আৰু তাৰ টেবুলেশ্যন ৰেকৰ্ডৰ ওপৰত ভিত্তি কৰি ৰিজাল্ট শ্বীট বা গ্ৰেড শ্বীটখিনি প্ৰিপেয়াৰ কৰা হয়। এতিয়া যেহেতু কেণ্ডিডেটৰ কিছু সন্দেহৰ অৱকাশ আছিল গতিকে তেওঁক
এডভাইস কৰা হৈছিল এক্সামিনেশ্যন ব্ৰাঞ্চৰ পৰা যে তুমি আজি আহিছা যেতিয়া RTI ব্ৰাঞ্চলৈ গৈ RTI কৰি তোমাৰ বহিখন চাই লোৱা তাৰ পিছত দেখা গ'ল ক্যান্ডিডেট গৰাকী প্ৰায় 2 ঘণ্টামান এক্সামিনেশ্যন ব্ৰাঞ্চৰ পৰা ওলাই গ'ল আমি প্ৰথমে ভাবিছিলো তেওঁ চাগে একেবাৰে গ'লগে পিছত 2 ঘণ্টা 1.5 ঘণ্টা 2 ঘণ্টাৰ পিছত তেওঁ আকৌ আহি ওলালে আৰু লগত তেওঁ দেউতাক আহিছিল তেওঁলোকে সিধাই RTI ব্ৰাঞ্চলৈ গ'ল RTI ব্ৰাঞ্চত গৈ RTI ব্ৰাঞ্চৰ যিসকল আমাৰ বিষয়া বা কৰ্মচাৰী আছে তেওঁলোকৰ লগত কথা পাতিলে আৰু শেষত ক'লে যে আমি RTI কৰি বহি নাচাওঁ বৰঞ্চ আমি আপোনালোকৰ এগেইনষ্টে কেছ দাখিল কৰিম এইদৰে এটা হুংকাৰ দি তেওঁলোক ওলাই গুচি গ'ল কিন্তু আৰু এটা কথা মই কৈ থওঁ যে আমি পৰীক্ষাৰ এটাৰ ফলাফল ঘোষণা কৰাৰ দিনাই অনলাইন পোৰ্টেলত যিটো আমি ৰিজাল্ট শিট আৰু গ্ৰেড শিট আমি তাতে লোড কৰো সেইটো হৈছে আমাৰ এটা প্ৰিলিমিনাৰী ইনফৰমেশ্যনৰ কাৰণে আমি দিওঁ গ্ৰেড শিটখন আসল গ্ৰেড শিট সদায় পিছতহে যায় আৰু আমাৰ প্ৰত্যেকখন ৰিজাল্ট শিটত এটা ডিক্লেৰেশ্যন দিয়া থাকে যে যিকোনো ধৰণৰ যদি ৰিজাল্ট শিটখন প্ৰিপেয়াৰ কৰোতে যদি কিবা ভুল ভ্ৰান্তি হয় তেতিয়াহ'লে এমাহৰ ভিতৰত কন্ট্ৰলাৰ অফ এক্সামিনেশ্যনত সেইটো আমাৰ দৃষ্টিগোচৰ কৰিবলৈ আৰু আমাৰ যি নিৰ্দিষ্ট ৰুল অনুযায়ী আমি যদি কৰবাত কিবা শুধৰণিৰ প্ৰয়োজন হয় আমি হেয়া শুধৰণি কৰি দিওঁ বহু ক্ষেত্ৰত দেখা যায় যে RTI কৰিলেও কেতিয়াবা কাৰোবাৰ বহিত মাৰ্কস বাঢ়েও কেতিয়াবা বহি চাওঁতেও কিবা খেলিমেলি হ'ব পাৰে গতিকে আমাৰ সেইফালৰ পৰা আমাৰ ক্যান্ডিডেট গৰাকী কোৱা হৈছিল যে তোমাৰ যদি কিবা সন্দেহ হৈছে তুমি বহিখন আহিছাই যেতিয়া ইউনিভাৰ্চিটিলে যে RTI কৰি বহিখন নিজে চাই লোৱা আৰু তোমাৰ নিজৰ সন্দেহ তেতিয়া তোমাৰ মাৰ যাব যদি কিবা ভুল হৈছে ইউনিভাৰ্চিটিয়ে হেতু নিৰ্দিষ্ট ৰুল অনুযায়ী হেতু শুধৰণি কৰি দিব আৰু যদি একো নাই তেতিয়া হলে তেনেকৈ থাকিব পিছে তাই RTI নকৰিলে সেই হৈছে আমাৰ মানে আজি মই গুটে যেটো মেইন কথাখিনি মই আপোনালোকক জনালো কিন্তু ক্যান্ডিডেট গৰাকীয়ে যেটো কথা যেটো ভাষ্য দিছে তেওঁ কবলৈ গৈছে যে তেওঁৰ ৰিজাল্টটো আগতে এক প্ৰকাৰ আছিল এক ধৰণে দিয়া হৈছিল ওয়েবসাইটত পিছত আকৌ চেঞ্জ কৰি দিয়া হৈছে বুলি এতিয়া এই সংক্ৰান্তত আমি আমাৰ যেটো অনলাইন পোৰ্টেলে ৰিজাল্ট আৰু গ্ৰেড শিট আপলোড কৰিছিল তেওঁলোকৰ এটা আমি কমেন্ট লৈছিলো হেয়া result.shiksha তেওঁলোকে স্পষ্টকৈ ইয়াত কৈছে যে তেওঁলোকে দিয়া ৰিজাল্ট শিট এখন নহয় ইয়াত এখন ক্যান্ডিডেটে যেটো ফোর্স কৰিছে যেটো জালিয়াতি কৰিছে ক্যান্ডিডেটে দাখিল কৰা গ্ৰেড শিটখনত হেয়া কথা ইয়াত উল্লেখ কৰা হৈছে এটো হৈছে result.shiksha পৰা আহা এয়া হৈছে আমাৰ ইউনিভাৰ্সিটিৰ আমাৰ বিশ্ববিদ্যালয়ৰ স্বীকৃতিপ্ৰাপ্ত এটা অনলাইন পোৰ্টেল result.shiksha ইয়াৰো এটা কপি আপোনালোকক দিয়া হৈছে ইতিমধ্যে হ'ব আৰু ৰিজাল্ট শিটখন এবাৰ দেখাই দিয়া হেৰি আমাৰ থাৰ্ডৰ দেখাই দিয়া প্ৰথমে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা আমি যেটো ফলাফল ঘোষণা কৰিছিলো পৰীক্ষাৰ ৰিজাল্ট দিয়া দিনাখনে এটো 24 জুনত দিয়া হৈছে এটো আছে সেকেন্ড সেমিস্টাৰ ডিকেডি কলেজখন দেখাই দিয়া দেৰগাঁও কমলদুৱাৰ কলেজৰ এয়া দেৰগাঁও কমলদুৱাৰ কলেজৰ তেওঁৰ ৰোল নম্বৰটো আছিল সেকেন্ডৰ ৰোল নম্বৰটো আছিল এইখনত চাইডলে ওলাই যাব ডাঙৰ কৈ দিয়া সেকেন্ডৰ ৰোল নম্বৰটো আছিল সেকেন্ডৰ ৰোল নম্বৰটো আছিল 25710096 এটা ডিকেডি কলেজৰ ৰিজাল্ট শিটখন চাও এয়া ডিকেডি কলেজৰ ডাঙৰ কৰি দিয়া অলপ ডাঙৰ কৰি দিয়া এয়া 25710096 সাবসন এই ৰোল নম্বৰটো 95 আছে 95 ৰ পৰা ডাইৰেক্ট 98 অৰ্থাৎ 96 আৰু 97 টো ইয়াত নাই গতিকে এই ৰিজাল্ট শিটখন ৰিজাল্ট ডিক্লেৰেশ্যনৰ দিনাখনে কলেজে পাইছিল গতিকে ক্যান্ডিডেটে যদি কিবা সন্দেহৰ অৱকাশ আছিল আমাক সেই দিনাই আমাক বা তাৰ ইমিডিয়েট পিছতে আমাৰ ইয়ালৈ আহিব লাগিছিল এইটো হৈছে সেকেন্ড সেমিস্টাৰ ঠিক একেদৰে যিখন তৃতীয় ষান্মাসিকৰ আমাৰ ৰিজাল্ট শিট তৃতীয় ষান্মাসিকটো দেখাই দিয়া তৃতীয় ষান্মাসিকৰ পৰীক্ষা হৈছিল ডিসেম্বৰ 2023 আৰু আমি ৰিজাল্ট দিছিলো 15 ফেব্ৰুৱাৰী এই বছৰৰ 15 ফেব্ৰুৱাৰী আৰু থাৰ্ড সেমিস্টাৰত তেওঁৰ ৰোল নম্বৰ আছিল 12710230 0230 এই তললে এয়া তলত দেখা গৈছে 0229 আছে সবচোন
0229 আছে কিন্তু 232 নাই তাৰপিছত ডাইৰেক্ট 235 আহিছে অৰ্থাৎ ৰিজাল্ট শিটত আৰম্ভণিৰ পৰা স্পষ্ট হৈ আছে ক্যান্ডিডেট গৰাকীয়ে উত্তীৰ্ণ হোৱা নাছিল অথচ এইখন আমাৰ উলাইছ পৰীক্ষাৰ ৰিজাল্ট ডিক্লেয়াৰ হৈছে ফেব্ৰুৱাৰী মাহৰ 15 তাৰিখে কিন্তু ক্যান্ডিডেটে আমাক এই অভিযোগটো আনিছে যোৱা সপ্তাহত অৰ্থাৎ ফেব্ৰুৱাৰীৰ পৰা কিমান হল এতিয়া প্ৰায় 4 মাহে গল আৰু এই আমাৰ ৰিজাল্ট শিটৰ শেষত এটা ডিক্লেৰেশ্যন আছে সকচোন ইন দা ইভেন্ট অফ এনি ডিসক্রিপেন্সি ডিটেক্টেড বাই এনি ক্যান্ডিডেট he or she has to bring it to the notice of the controller of examination within 1 month from the date of declaration of result অর্থাৎ আমার রিজাল্টত যদি কিবা আকুয়া থাকিও যায় আমি হেয়া আমার নির্দিষ্ট পন্থা অনুযায়ী আমি মানে শুধৰণি কৰি দিও গতিকে সেই হিচাপে ক্যান্ডিডেট আমাৰ ইয়ালৈ অহাটো খুবেই স্বাভাৱিক আহিছিল কিন্তু আটাইতকৈ দুখৰ বিষয় হৈছে যিখন গ্ৰেড শিট তেখেতে আমাক দাখিল কৰিছিল সেই গ্ৰেড শিটখন কিন্তু আছিল ভুৱা তথাপি আমি তেওঁলোকক আমি অনুৰোধ কৰিছিলো যে আপোনালোক আহিছেই যেতিয়া আমাৰ আৰটিআই সেকশনলৈ গৈ আৰটিআই এপ্লাই কৰি বইখন চাই লওক পিছে তেওঁলোকে হেয়া নকৰিলে ঠিক আছে